নমস্কাৰ জনাই আহি গলো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ। বৰ্তমান অসমত কি চলি আছে জানেনে? বোলে কাবাক দেখি ৰান্ধো বাহু আৰু কাবাক দেখি দুৱাৰ মাৰো। ঠিক তেনেকুৱাই হৈ আছে নে নাই? মানে গম পাইছেনে? এনকাউণ্টাৰ বৰ্তমান চলি আছে এনকাউণ্টাৰ, আৰু সেই এনকাউণ্টাৰখিনি আলী আহমেদ হুছেইন এইবিলাকৰ লগতহে, কিন্তু এইখিনি শৰ্মা গোস্বামী মহন্তৰ লগত নহয়। আপোনালোকে সকলোৱে গম পায় এনেকুৱা ধৰণৰ ঘটনা কিমান ঘটিছে, কিন্তু মুখ্যমন্ত্ৰীয়ে যদি আজি ৰ'জ আলীৰ নিচিনাকৈ সকলোকে এনকাউণ্টাৰ কৰি পেলাই শেষ কৰি থ'লে হয়, তেন্তে হ'লে আকৌ এটা অপৰাধ কৰিবলৈ এই সোপাই সাহস নকৰিলে হয়। কিন্তু মুখ্যমন্ত্ৰীয়ে কি কৰিছে? অকল আলী আহমেদ হুছেইন এইবিলাকৰ ওপৰতহে এনকাউণ্টাৰ। আমি ভাল পাইছোঁ, তেওঁ কৰিছে, ভাল পাইছোঁ, কিন্তু সেইটো কোনো জাতি ধৰ্মৰ লৈ পেলাই সেইবিলাক নকৰি পেলাই এফালৰ পৰা সকলোকে চাটাই দিয়ক, তেতিয়াহে কি হ'ব? এইবিলাক কাম কৰিবলৈ বন্ধ হ'ব। বন্ধু বান্ধৱীসকল, মই আপোনালোকক এই ভিডিঅ'টো কালি এটা মই ভিডিঅ' দিছিলোঁ, কিন্তু আজি দিয়া কাৰণটো হ'ল কি জানেনে? সকলোৱে ভাল পাইছে এনকাউণ্টাৰক লৈ, হয়নে নহয়? কিন্তু এজন সাংবাদিক, কোন চেনেলৰ সাংবাদিক সেইটোও মই ৰাখিবলৈ নহ'লে, কিন্তু উপাধিটো মালাকাৰ নে কি, কোনটো চেনেলৰ নাজানো দেই, আপোনালোকে জানে যদি মোক কৈ দিব, পাহৰি গৈছোঁ মই। মানে তেওঁ যেতিয়া নেকি এনকাউণ্টাৰ কৰিছে, আৰু সেই সাংবাদিকজনৰ কিছুমান মন্তব্য মোৰ একেবাৰে গ্ৰহণযোগ্য নহয়। মই মানুহজনী মানে অলপ বেলেগ ধৰণৰ দেই, মানে কথাখিনি মই বিশ্লেষণ কৰি চাই পেলাইহে কথাখিনি কওঁ, যাতে মই যি কথা কওঁ সেই কথা 10জনে হ'লেও বোলে হয় বাইদেউ বুলি ক'ব পাৰিব লাগিব, হয় নে নহয়? কিন্তু মই অযুক্তিকৰ কিছুমান কথা কৈ পেলাই মানুহৰ গালি গালাজ খোৱাটো মই সেইটো সমূলি পচন্দ নকৰোঁ। কিন্তু মই এই সাংবাদিকজনৰ, কোন সাংবাদিক কি কথা নাজানো, কিন্তু মালাকাৰ বুলি কয়। তেওঁ আকৌ কি কৰিছে জানেনে? এইবিলাকক এনকাউণ্টাৰ কৰিব নালাগে বুলি কয়। বহু লোকে কয় যে এনকাউণ্টাৰ কৰিব নালাগে, মই কৈছোঁ এনকাউণ্টাৰ কৰিব লাগে। জাতি ধৰ্মৰ কথা নাই, সকলোকে মুঠতে 2 নম্বৰী বেয়া কাম যিখিনিয়ে কৰিব তেওঁলোকক কি কৰিব লাগিব? এনকাউণ্টাৰ কৰিবই লাগিব, নকৰিলে নহ'ব। আপোনালোকে গমেই পাইছে। আৰু মই আপোনালোকক কৈছিলোঁ, কালি এটা মই ভিডিঅ'ত কৈছিলোঁ যে ধোৱা তুলসীৰ পাত নহয়। মই মানে কি হৈছে জানে, কথাটো মই চালি জাৰি চাইহে কৈছোঁ। আৰু আজি মই সেই ৰ'জ আলীৰ পিতৃয়ে কিছুমান ভাষ্য দাঙি ধৰিছে, সেই ভাষ্যখিনি যে একেবাৰে আমি নৎসাত কৰিব নোৱাৰোঁ। কাৰণ আজিকালি এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীবিলাকে কি কৰে জানেনে? মাক দেউতাকৰ ওচৰত ধোৱা তুলসীৰ পাত দেখায়, আৰু যেতিয়া নেকি বিপদত পৰিব তেতিয়া কি কৰে জানেনে? বেলেগ এটাৰ গাত কি কৰে? দুখটো দি দিয়ে। আৰু সেই সাংবাদিকজনে কোনফালৰ পৰা, তেওঁ ইমান বা ডেকা ল'ৰা বা আদহীয়া তেনেকুৱাও নহয়, এজন বয়োজ্যেষ্ঠ ব্যক্তি। আৰু সেই বয়োজ্যেষ্ঠ ব্যক্তিজনে যিখিনি কথা দাঙি ধৰিছে, মই সমূলি সেই কথাখিনিত কিন্তু একমত নহয়। আপোনালোকে হয়নে নহয় নাজানো বাৰু, মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো দি দিম, আপোনালোকে চাব লাগিব, নহয় জানো? আৰু মই এনেই বেলবেলাই থাকিলে নহ'ব নহয়। গতিকে বন্ধু বান্ধৱীসকল, মই বেছিকৈ কৈ নাথাকি পেলাই আৰু এটা কথা আপোনালোকক কওঁ, যিটো কথা মই কালি কৈছিলোঁ সেই কথাটোৱে কিন্তু হয়। আৰু সেই যুৱতীগৰাকীয়েও ভুল কাম কৰিছিলে, আৰু সেই ভুলৰ প্ৰায়শ্চিত্ত কি হ'ল জানেনে? নিৰপৰাধী এজন যুৱকৰ মৃত্যু হ'ল। এজনে নহয়, সেই ছোৱালীজনীৰ লগত 2-3জন ল'ৰা জীৱন ধ্বংস হ'ল। সেইটোৱে আৰু একদম মানে চিধা চিধিকৈ ক'বলৈ গ'লে। গতিকে বন্ধু বান্ধৱীসকল, কোন এজন সাংবাদিক মোৰ একদম কিয়নো মানে তেওঁৰ কথাখিনি গ্ৰহণযোগ্য হোৱা নাই, আপোনালোকেও চাওকচোন, আপোনালোকৰ গ্ৰহণযোগ্য হয় নে নহয়, আপোনালোকে মতামত দিবলৈ নাপাহৰিব দেই, আপোনালোকে চাই লওক। হয় ছাৰ, নলবাৰী গংগাপুৰত সমগ্ৰ ৰাজ্যজুৰি যি কঁপাই যোৱা এটা ঘটনা সংঘটিত হ'ল মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাৰ সৈতে। তাৰ পাছত যি অভিযুক্তগৰাকী আসিফ আলী উৰ্ফে ৰ'জ আলী, তেখেতক এনকাউণ্টাৰত তেওঁ নিহত হয়। এই সমগ্ৰ ঘটনাক্ৰমটোক আপুনি কেনেধৰণে ব্যাখ্যা কৰিব বিচাৰিব? যিটো ঘটনা ঘটিছিল নলবাৰীত, সেইটো অত্যন্ত ৰোমহৰ্ষক ঘটনা, আৰু এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই। যে এইটোতো আৰু ক'বই নালাগে। এই ক্ষেত্ৰত দ্বিমত কাৰণ নাই যে এইটো এটা অত্যন্ত জঘন্য ঘটনা, অত্যন্ত
কি ক'ম মই মানে ৰোমহৰ্ষক ঘটনা। গতিকে এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই। আৰু সকলোৱে মই ভাবোঁ যে সকলোৱে একমুখী এই ঘটনাৰ নিন্দা কৰা উচিত। কিন্তু তাৰ পিছৰ যিটো কথা এনকাউণ্টাৰ কিলিং, সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ। অপৰাধ যিমানেই গুৰুতৰ নহওক কিয়, পুলিচে থিতাতে তাৰ সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে। সেইটো কেতিয়াও মানিব নোৱাৰি। তাৰ বিচাৰ প্ৰক্ৰিয়া, আইনী প্ৰক্ৰিয়াৰ পিছত যিটো সিদ্ধান্ত হ'ব, সিদ্ধান্ত মতে অভিযুক্তৰ শাস্তি হ'ব, কোৰ্টৰ ন্যায়ালয়ৰ বিচাৰমতে, সেইটোহে সমৰ্থনযোগ্য কথা। গতিকে আমাৰ আইনী ব্যৱস্থাটোত কি আছে যে যেতিয়াই এই ধৰণৰ কোনোবাই কিবা এটা অপৰাধ কৰে, অপৰাধ যিমানেই যে সাংঘাতিক পৰ্যায়ৰ নহওক কিয়, তেতিয়া লগে লগে বিচাৰৰ কাঠগড়ালৈ অনা হয়, পুলিচে কেছটো হাতত লয়। পুলিচে কেছটো হাতত লোৱাৰ পিছত কি হয়? তাৰপিছত পুলিচেইটো বিচাৰ নকৰে নহয়। পুলিচে কেছটো হাতত লয়, আৰক্ষীয়ে কেছটো হাতলৈ আনি এইটোক আদালতলৈ প্ৰেৰণ কৰি, তাৰপিছত আদালতত সিদ্ধান্ত হয়। আৰু আদালতৰ সিদ্ধান্তও ইয়াত এপিলৰ এটা আদালতত যদি কিবা এটা সিদ্ধান্ত ভুলকৈ দিয়া হ'ল, তেতিয়াহ'লে তাৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে ওপৰৰ আদালতলৈ যাব পাৰে। গতিকে এইবোৰ হৈছে আইনী প্ৰক্ৰিয়া। এই আইনী প্ৰক্ৰিয়াবোৰ পালন নকৰাকৈ বা এই আইনী প্ৰক্ৰিয়াবোৰ অৱলম্বন নকৰাকৈ পুলিচে তোমাৰ নিজেই শাস্তি প্ৰদান কৰিব, এনকাউণ্টাৰ কৰিব, এইটো কোনো পধ্যেই এইটো এটা সমৰ্থনযোগ্য কথা নহয়। আৰু ইয়াত জাত পাত বৰ্ণ এইবোৰ প্ৰশ্ন ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। যেতিয়া এটা অপৰাধ হয়, অপৰাধীৰ তেওঁ কোন জাতৰ, তেওঁ কোন সম্প্ৰদায়ৰ, সেইটোলৈ কথা নাই। অপৰাধ অপৰাধ। আৰু অপৰাধীৰ বিচাৰ কৰোঁতে তেওঁৰ গোত্ৰ, তেওঁৰ জাত পাত এইবোৰ বিচাৰ কৰাৰ প্ৰশ্ন নুঠে। গতিকে দুটা কথা, এটা হৈছে যিটো অপৰাধ আৰু এই যিটো ঘটনা ঘটিছে, এইটোক সকলোৱে গৰিহণা দিছে আৰু গৰিহণাৰ যোগ্য। এই ঘটনাটোক যে ঘটিছে আৰু এই সন্দৰ্ভত গৰিহণা দিয়াৰ বা এইটো ভাষা নাই কেনেকুৱাকৈ এই ঘটনাটোৰ সন্দৰ্ভত মানে নিজৰ মনোভাৱ প্ৰকাশ কৰা যায় যে দুজন ল'ৰা ছোৱালী আহি দিলে এজনক থিতাতে মূৰে মাৰি পেলালে, আৰু ছোৱালীজনীও এতিয়াও বৰ ক্ৰিটিকেল অৱস্থাত আছে, বৰ গুৰুতৰভাৱে আহত হৈ পৰি আছে। এইটো এটা অত্যন্ত গহীত এটা কাম, এইটো এটা সম্পূৰ্ণৰূপে এইটো এটা ডাঙৰ অপৰাধ, নাৰকীয় অপৰাধ। এইটোক গৰিহণা দিবই লাগিব, সকলোৱে দিয়া উচিত। কিন্তু তাৰ লগত যি অভিযুক্ত জড়িত, সেই অভিযুক্তক এনকাউণ্টাৰ কৰি মাৰি দিয়া যিটো কথা, এইটো কোনো পধ্যেই কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। আৰু যদি সেইটোক যিসকলে সমৰ্থন কৰিছে, তেওঁলোকে তাৰমানে যিটো বিচাৰ ব্যৱস্থা, আধুনিক যিটো বিচাৰ ব্যৱস্থা, সেইটো তেওঁলোকে যেন অৱজ্ঞা কৰিছে। গতিকে মই ক'ম যে এইটো এটা স্পষ্ট কথা, অপৰাধটো ঘৃণনীয়, ৰোমহৰ্ষক, সকলোৱে কণ্ডেম কৰিব লাগে, সকলোৱে গৰিহণা দিব লাগে। কিন্তু অভিযুক্তক এনকাউণ্টাৰ কৰাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয়। এইটো যি শাস্তি পাব, সেইটো আইনী প্ৰক্ৰিয়াৰ যোগেদিহে দিয়া উচিত।
দেখিলেনে বাৰু মই কোৱা কথাটো মিছা নেকি আৰু এই সাংবাদিকজনে কেনেকৈ কথাখিনি কৈছে এওঁৰ পৰা বাৰু আকৌ দ্বিতীয়টো অপৰাধ কৰিবলৈ মানুহে সুবিধাটো নাপাবনে কিন্তু আপোনালোকে কি কয় নাজানো মই এনকাউণ্টাৰ বিচাৰোঁ আৰু জাতি ধৰ্ম বুলি কথা নাই সকলোকে এনেকুৱা কাম যোনে কৰিছে তাক মই এনকাউণ্টাৰটোৱে বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি এইবিলাক কথাত গুৰুত্ব দিব এইবিলাক জাতি ধৰ্ম বিচাৰ নকৰিব এইবিলাক শৰ্মা গোস্বামী মহন্ত হ'লে বোলে এৰি দিওঁ আৰু আলী আহমেদ হুছেইন হ'লে বোলে মই এনকাউণ্টাৰ কৰোঁ সেইটো হ'লে কিন্তু আপোনাক পাপে চুব আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই